বেষ্টটি আৰু টিচাৰ্টিং কাম আমাৰ পুনৰ হ'ব। আছাম নিউজ লাইভলৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মই ইয়াৰ যোগেদি জনাব বিচাৰিছোঁ যে আমাৰ উদয়ন যুৱ সংঘৰ উদ্যোগত যোৱা 2টা বৰ্ষত আমাৰ ধুনীয়াকৈ খেল আমি খেলাই গৈছোঁ আৰু এইবছৰো আমি গত বৰ্ষৰ কেইটাৰ দৰে এইবছৰ আমি উদযাপন কৰিছোঁ আমাৰ উদয়ন যুৱ সংঘৰ উদ্যোগত। আমাৰ এতিয়ালৈকে প্ৰায় 12টামান টিমে আমাৰ ইয়াত জইন কৰিছে। আমি আশা কৰিছোঁ যথেষ্ট ভাল হ'ব, কিন্তু প্ৰতিকূল বতৰৰ কাৰণে আমি অকণমান অসুবিধাত পৰিছোঁ, কিন্তু হ'লেও মানে আমাৰ ইয়াত যথেষ্ট দৰ্শকৰ ভিৰ পৰিছে। খেল ভাল হৈছে, আশা কৰিছোঁ খেল ভাল হ'ব আৰু ফাইনেল খেলো খুব উত্তেজনাপূৰ্ণ হ'ব বুলি ভাবিছোঁ, যিহেতু আমাৰ ইয়াত ভাল টিম আহি জইন কৰিছে। যথেষ্ট ভাল হৈছে, আমি আশা কৰিছোঁ বহুত ভাল হ'ব বুলি। আমাৰ খেলখন ভাল হ'ব। সৰ্বমুঠ প্ৰাইজ মানি আমাৰ 15,000 টকা। আমি 2টা টিমকে মানে উইনাৰ আৰু ৰানাৰ্ছ আপ 2টা দলকে আমি দিম বুলি ভাবিছোঁ আৰু ফেয়াৰ দিয়া হৈছে। আমাৰ যিকেইটা টিম দূৰণিৰ পৰা আহিছে আমি সিহঁতক ফেয়াৰ দিয়াৰ ব্যৱস্থা কৰিছোঁ। মই সংবাদ মাধ্যমলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ উদয়ন যুৱ সংঘৰ তৰফৰ পৰা। আমি আজি এইবাৰ তৃতীয় বাৰ্ষিক ভলীবল খেল অনুষ্ঠিত কৰি আহিছোঁ। এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই, আমি পাতিছোঁ, কিন্তু এইবাৰ আমাৰ প্ৰতিকূল বতৰে অকণ আমাক বাধা প্ৰদান কৰিছে যদিও আমাৰ সকলো উদয়ন যুৱ সংঘৰ যুৱকবৃন্দই একাগ্ৰতাৰে লাগি ৰাতিপুৱাৰ পৰা বহু কষ্ট কৰি আজি খেলখনৰ ইমানখিনি পাইছেহি। আমাৰ ইয়াত কমেও 12টা টিমে যোগ কৰিছেহি। সুদূৰ নাহৰকটীয়াৰ পৰা আমাৰ ইয়ালৈ টিম আহিছে, গোলাঘাটৰ পৰা আহিছে, মাজুলীৰ পৰা আহিছে, বোকাখাটৰ আহিছে, গোলাঘাটৰ আহিছে, লখিমপুৰৰ পৰা আহিছে, খুব দূৰৰ পৰা আহিছে। বহুত আশাবাদী আমি, বহুত ধুনীয়া খেল হ'ব আৰু বহুত দৰ্শকো হৈছে। যথেষ্ট সংখ্যক প্ৰতিকূল বতৰক নেওচিও দৰ্শকসকল আহিছে। বহুত উত্তেজনামূলক খেল হ'ব বুলি আমি আশাবাদী আৰু সকলোৰে সহায় সহযোগিতা আমি কামনা কৰিছোঁ আৰু নিশ্চয় আমাক সহায় কৰিব। আমাৰ প্ৰথম আমি উদ্বোধনী খেলখন আৰম্ভ কৰোঁ আমাৰ নাচনীপাৰ A টিম বনাম নাচনীপাৰ B টিম, আৰু আমাৰ খেলখন শুভ উদ্বোধন কৰে আমাৰ গাঁৱৰে নাককাটি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক শ্ৰী গণেশ সেনাপতিদেৱে।